Dear students, last class আমি exercise 1.2 question number 1 to discuss কৰিছিলো আজি question number 2 পৰা discussion কৰিম কি আছে চোৱাচোন question টো তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল ইয়াতে এটো তুমি এপ্লাই কৰিবলৈ হলে কি কৰিব লাগিব প্ৰথমে লসাগু আৰু গসাগু উলিয়াই লম সংখ্যা দুটা এতিয়া প্ৰথম প্ৰশ্নটোত কি আছে 26 আৰু 91 আছে এতিয়া 26 আৰু 91 টো আমি কি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব ইয়াতে সাইডতে কৰি চাও 26 আছে যেহেতু 6 আছে একৰ ঘৰত গতিকে 2 এটো হৰণ যাব 2 টো মৌলিক সংখ্যা 2 কেবা যাব 2 গুণ 2 2 3 গুণ 6 13 বা এটা 13 টো মৌলিক সংখ্যা আৰু উৎপাদক বিশ্লেষণ কৰিব নালাগে গতিকে 2 পূৰণ 13 ঠিক আছে তেনেকৈ আমি 91 টো কৰো 91 টো কেবা যাব 91 টো 2 এ নাযায় কাৰণ ইয়াত একক ঘৰত তোমাৰ 1 আছে আকৌ তোমাৰ 3 ও নাযায় 9 কে 10 অংক কেটা যোগ কৰিলে 10 হল 10ক 3 এ হৰণ যায় নি নাযায় গতিকে 91 কো নাযাব আকৌ 5 থাকিবলৈ হলেটো 5 যাবলৈ হলে 0 আৰু 5 থাকিব লাগে গতিকে 5 ও নাযাব 7 তে কিন্তু 1 যাব 7 গুণ 7 9 পা 7 গল থাকিল 7 3 গুণ 21 গতিকে এটো মৌলিক সংখ্যা এনেকৈ আমাৰ উৎপাদক বিশ্লেষণ দুইটা আমি পাই গল এটাকে গসাগুটো কি হ'ব গসাগুটো হ'ব তোমাৰ দুইটা মাজত থকা সাধাৰণটো অৰ্থাৎ উমহতিয়াটো ইয়াত উমহতিয়া কি আছে 13 গতিকে গসাগু হ'ব 13 আৰু লসাগু কি হ'ব লসাগু হ'ব তোমাৰ উমহতিয়া কেইটাটো লিখিব লাগিব আৰু বাকি থকা কেইটাও লিখিব লাগিব উমহতিয়াটো এটা লিখিলো এই 13 টো লিখিম তাৰপা 2 আৰু 7 টো লিখি দিয়া এতিয়া 2 7 গুণ 14 13 লগত তুমি 14 পূৰণ কৰি চাবা ইয়াত পাবা 182 গতিকে লসাগু পাই গলো এটাকে আমি এতিয়া উলিয়াও তেন্তে লেফট হ্যান্ড সাইড বুলি কৈ লিখি লৈছো গসাগু পূৰণ লসাগু পূৰণ কৰা কিমান পাবা চাবা 13 পূৰণ 182 এটো তোমালোকে পূৰণ কৰিছা সাইডত 3 2 গুণ 6 3 8 গুণ 24 4 উকলিলে 2 3 গুণ 3 3 2 5 1 2 গুণ 2 1 8 গুণ 8 1 গুণ 1 6 4 2 6 8 5 13 3 উকলিলে 1 উকলিলে 2 গতিকে 2 3 6 6 পালো এতিয়া আমি সংখ্যা দুটাৰ পূৰণফল কৰিটো ৰাইট হ্যান্ড সাইড বুলি ধৰি লৈছো সংখ্যা দুটাৰ পূৰণফল পূৰণ কৰি চাও 26 * 91 পূৰণ কৰি চাও 1 6 গুণ 6 1 2 গুণ 2 তাৰপা 9 6 গুণ 54 4 উকলিলে 5 9 2 18 8 5 13 এটো 23 হ'ব খালি 6 4 2 6 3 আৰু 2 গতিকে ওলালে নাই দুইটা সাইড সমান ওলালে গতিকে মই এটাকে লিখিব পাৰিম লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড এনেকৈ লিখি দিলে তোমাৰ কামটো হৈ গ'ল ঠিক আছে ইয়াতে মই এখিনি মোহাৰি দিছো তোমাৰ নেক্সট কোৱেশ্চনটোৰ কাৰণে আমি আকৌ ইয়াতে কৰিম 2 নম্বৰটো কি আছে চোৱাচোন 2 নম্বৰটো আছে তোমাৰ 510 আৰু 92 এটা 510 টো এটা উৎপাদক বিশ্লেষণ কৰো 510 টো উৎপাদক বিশ্লেষণ কৰো কিমান 0 আছে যে 2 এ যাব বা 5 এ যাব 2 এ দিও 2 2 গুণ 4 5 4 গল থাকিলে 11 হ'ব 2 5 গুণ 10 আকৌ 11 পৰা 10 গলে 1 থাকিব 0 নম্বৰ 2 5 গুণ 255 হ'ল এটাটো 5 এ যাব একৰ ঘৰত 5 থাকিলে 5 এ যায় কেবা যাব 5 5 গুণ 25 5 গুণ 5 এটা এটো তোমাৰ কি হৈ যাব ইয়াক তুমি অংকটা যদি 5 একে 6 6 টো 3 এ যায় গতিকে গোটেই সংখ্যাটোকে 3 এ যাব 3 গুণ 3 তাৰ পাছৰ পৰা নিগল থাকিল 2 3 7 গুণ 21 গতিকে এটো 17 টো মৌলিক সংখ্যা আমি পাই গলো 510 মৌলিক উৎপাদক বিশ্লেষণ গতিকে 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 ঠিক আছে তাৰপা 92 টো কৰো 92 টো কৈছা 92 টো এটা 2 আছে যে একৰ ঘৰত 2 এ যাব 2 4 গুণ 8 9 5 গল থাকিলে 2 6 গুণ 12 আকৌ 6 আছে যে 2 এ যাব 2 2 গুণ 4 2 3 গুণ 6 23 টো তোমাৰ মৌলিক সংখ্যা গতিকে তুমি আৰু কৰিব নালাগে এতিয়া কি হয় আসলে তোমালোকে আমাৰ 0 পৰা 100 লৈকে মাজত যিমান মানে মৌলিক সংখ্যা আছে আমি জানিব লাগে আসলে নহলে তুমি 23 টো কিবা যাব নেকি এটোটো হৰণ কৰি দিবা গতিকে মৌলিক বুলি গম পালে তো আমি ৰখি দিলে হৈ যাব এটাকে ইয়াত গসাও কি হ'ব গসাও তুমি উমহতিয়া বা সাধাৰণটো চোৱা কোনটো হ'ব 2 টো ইয়াতো আছে গতিকে 2 টোৱে হ'ল তোমাৰ গসাও ঠিক আছে আৰু তোমাৰ লসাগুটো কি হ'ব লসাগুটো আমি উলিয়াব লাগিব লসাগুটো এই কমন দুটা পাটো এটা আহি গ'ল বাকি গোটেইখিনি তুমি লিখি দিয়া 3 পূৰণ 5 পূৰণ 17 পূৰণ 23 এতিয়া পূৰণ কৰি চাবা পূৰণ কৰিলে তোমালোকে এটো পাবা 2 3 4 6 0 পূৰণটো মই তোমালোকলৈ এৰিলো তোমালোকে কৰিবা এটাকে আমি এতিয়া তোমাৰ লেফট হ্যান্ড সাইডটো উলিয়াও তেন্তে লসাগু পূৰণ গসাও
লসাগু হ'ব তোমাৰ কিমান যে 2 3 4 6 0 পূৰণ 2 এটো তুমি পূৰণ কৰিলে পাবাগে হ'বগে 4 6 9 2 0 দুই পূৰণ হৈ আছে যেটো মুখটো কৰিব পাৰিবা নহলে তোমালোকে সাইডত কৰি চাবা আৰু ৰাইট হ্যান্ড সাইডত আমি কৰো সংখ্যা দুটাৰ গুণফল বা পূৰণফল সংখ্যা দুটা আমাৰ আছে 510 আৰু 92 এটো পূৰণ কৰিলে তোমালোকে সেম 46920 পাবা এটাকে কি হ'ল তেনে আমি পাই গলো লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড অৰ্থাৎ লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল ঠিক আছে এনেকৈ আমি 3 নম্বৰটো কৰো 336 আৰু 54 এতিয়া উৎপাদক বিশ্লেষণ কৰিম সাইডত ফাৰ্ষ্ট 336 কি হৈ যাব 6 আছে যেহেতু একক 2 যাব 2 গুণ 2 তাৰপা 3 বাই 2 গল থাকিলে 200 গুণ 12 13 পৰা 12 গলে 1 থাকিব আকৌ 2 গুণ হল আকৌ 8 আছে যেতিয়া 2 যাব 2 গুণ হল 2 4 গুণ 8 এককত যুগ্ম সংখ্যা থকালৈকে তোমালোকে সব 2 দিব পাৰিবা আকৌ একো 2 দিম 2 4 গুণ 8 2 গুণ 4 একো যাব 2 গুণ 4 2 গুণ 2 এতিয়া কি হৈ যাব 3 যাব 3 7 গুণ 21 গতিকে 336 টো উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু তোমাৰ 3 পূৰণ 7 আৰু সৌনটো দিও তেনেকৈ আমি সৌনটো চোৱা কিমান হ'ব 2 2 গুণ 4 তাৰপা আকৌ ইয়াত 14 নম্বৰ 2 7 গুণ 14 এবাৰ কি হৈ যাব 3 যাব 3 9 গুণ 27 আৰু 3 3 গুণ 9 অৰ্থাৎ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 এটাকে গখাও কি হ'ব একেবাৰে সাধাৰণটো বিচাৰিব লাগিব আমি গখাওটো হ'ব তোমাৰ চোৱাচোন 2 টো 2 এটা আছে আৰু 3 আছে নেকি নাই তেনেহলে মোৰ গখাওটো কি হ'ব ইয়াতে মোৰ 3 এটা আছিল এটো 3 পূৰণ 7 হ'ব লাগে গতিকে এটো এটা হ'ব গতিকে 2 পূৰণ 3 লম হ'ব 6 লসাগু কি হ'ব নে লসাগু তোমাৰ যোনবোৰ কমন আছে ইহঁতৰ হাইয়েস্ট লবা মানে 2 এটা আছে ইয়াত কেটা আছে 1 2 3 4 গতিকে আমি 4টা 2 লম 2 দি দিবা 4 লিখিলেও হয় তাৰপা ইয়াত 3 এটা আছে ইয়াত 3 তিনটা আছে গতিকে 3টা 3 লম মানে আৰু পূৰণ 7 পূৰণ কৰি চাবা পূৰণ কৰিলে তোমালোকে পাবা 3024 পূৰণটো তোমালোকে কৰিবা এটাকে আমি এটা প্ৰমাণটো কৰো লেফট হ্যান্ড সাইড লসাগু পূৰণ গসাগু ইয়াতে 3024 into 6 পূৰণ কৰিলে তোমালোকে পাবা 18144 ৰাইট হ্যান্ড সাইডত মই কৈছা সংখ্যা দুটাৰ গুণফল সংখ্যাটা গুণফল কি হ'ব 336 পূৰণ 54 একে পাবা তোমালোকে 18144 পাবা এটাকে মানে লিখি দিব পাৰিম লেফট হ্যান্ড সাইড ইকুয়াল ৰাইট হ্যান্ড সাইড ঠিক আছে এনেকে ধৰণে তোমালোকে এইকেইটা কৰিব লাগিব আৰু যদি তোমালোকে কেনেবাকে সমান নোলালে গম পাবা আৰু তোমালোকৰ আগত উৎপাদক বিশ্লেষণত কিবা ভুল হৈছে বা গখাও লখাও ওলোৱাত তোমালোকে কিবা ভুল কৰিলা সদায় এটো সমান হ'বই লাগিব এটো কথা তাৰপৰা আমি এটা 3 নম্বৰ প্ৰশ্নলৈ যাওঁ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰ তলৰ অখণ্ড সংখ্যাবোৰ লখাগু আৰু গখাগু উলিওৱা ইয়াতে তোমাৰ কি দিছে তিনটা সংখ্যা দিছে আগত দুটা পাইছিলো আৰু ইয়াতে এটো আমি উৎপাদক বিশ্লেষণ কৰিম 1 নম্বৰটো কি কৈছে 12 12টো মই মুখতে কৰো সাইডত উৎপাদক বিশ্লেষণ কৰিব নালাগে 2 পূৰণ 2 গুণ 4 4 গুণ 12 গতিকে পাই গ'ল 15টো কি হ'ব 3 পূৰণ 5 মৌলিক উৎপাদক বিশ্লেষণ কৰিবা আকৌ এটো 3 পূৰণ 7 এটাকে গখাও কি হ'ব তোমাৰ গখাও হ'বগে আটাইতকৈ কমনটো 3টো আছে নাই গুটে তিনটাত গতিকে 3 আৰু লসাগু কি হ'ব লসাগুটো তোমাৰ কমনটোৰ পৰা এটাই আহিব এই 3 তিনটাৰ পৰা এটা আহি যাব আৰু বাকি থকা গুটেবোৰ লিখি দিয়া 2 পূৰণ 5 পূৰণ 7 গতিকে ইয়াতে তোমাৰ এটো কিমান হ'ব তুমি পূৰণ কৰি চাবা 3 গুণ 6 ইয়াতে 2 গুণ 4 4 5 গুণ 20 আকৌ 3 7 গুণ 21 21ৰ লগত তোমাৰ 2 পূৰণ কৰিলে 2 গুণ 420 হ'ব এটো পূৰণটো তোমালোকে নিজে কৰি চাবা এতিয়া 2 নম্বৰটো চোৱাচোন 17 টো মৌলিক সংখ্যা গতিকে ইয়াৰটো উৎপাদক বিশ্লেষণত কি হ'ব 1 আৰু সংখ্যাটো নিজে আহিব আৰু 23 টো মৌলিক গতিকে 1 পূৰণ 23 পাবা আৰু 29 টো সেম 1 পূৰণ 29 পাবা এটাকে তোমাৰ গখাও কি হ'ল গখাও পাবা তোমালোকে 1 আৰু লখাও কি হ'ব লখাও তুমি আৰু সংখ্যাকেইটা পূৰণ কৰি দিলে হৈ যাব একটো নিলিখিলেও হয় যেহেতু 1 পূৰণ কৰিলে আমি একে পাম গতিকে 17 পূৰণ 23 পূৰণ 29 পূৰণ কৰি চাবা পূৰণ কৰিলে তোমালোকে পাবা এটো 11339 পূৰণটো তোমালোকে নিজে কৰিবা এতিয়া এটো চোৱা 8 টো কি হ'ব 2 পূৰণ 2 পূৰণ 2 তাৰপা 9 টো 3 পূৰণ 3 আৰু 25 টো কি হ'ব 5 পূৰণ 5 ইয়াতে এটো কমন একো নাই ন গতিকে একেটা এনে লিখি দিছো আৰু গখাও উলিয়াবৰ কাৰণে গখাওটো কি হ'ব গখাও সমান 1
আৰু লসাগু কি হ'ব এই সংখ্যাকেইটা পূৰণ কৰিব লাগিব আৰু গোটেইকেইটাই পূৰণ হ'ব 2 3টা আছে 2 কিউব বুলি লিখিছো 3 2টা আছে আৰু 5 2টা এইটো তোমালোকে চাবা কৰি পিনি এইটো হ'বগে তোমাৰ পূৰণ কৰিলে পাবা তোমালোকে 1800 ঠিক আছে পূৰণটো তোমালোকে নিজে কৰিবা বুজি পাইছা তো ইয়াতে গসাও একহে আছে গতিকে কি হ'ব গোটেই সংখ্যাকেইটাইটো পূৰণ কৰিব লাগিব তেতিয়াহে আমি লসাগুটো পাম এনেকে তোমালোকে এই অংককেইটা কৰিবা 3টা হওক 2টা হওক 4টা হওক সবৰ কাৰণে নিয়মটো একেই হয় গসাও আৰু লসাগু উলিওৱা খালি তোমালোকে উৎপাদক বিশ্লেষণটো শুদ্ধকৈ কৰিবা তেতিয়া তোমালোকে উত্তৰটো শুদ্ধকৈ পাবা এটা নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সটটো কি দিছে দিয়া আছে গসাও 306 আৰু 657 ৰ গসাও দিয়া আছে ন আমি লসাগুটো উলিয়াব লাগে এতিয়া আমাৰ ওচৰত যোনটো ফৰ্মুলা আছে গসাও পূৰণ লসাগু সমান সংখ্যাটাৰ গুণফল সেইটোৱে আমি উলিয়াম এতিয়া ইয়াতে লিখি ল'বা ফাৰ্ষ্টত তোমালোকে দিয়া আছে সংখ্যা দুটা কি হয় আমি প্ৰথমে এটো লিখিম দিয়া আছে সংখ্যা দুটা 306 আৰু 657 ঠিক আছে আৰু গসাওটো দিয়া আছে এটো লিখিম গসাওটো কি দিয়া আছে 306,657 এ লসাগু উলিয়াব লাগে গতিকে লিখিম কি উলিয়াব দিছে সেইটো লিখি লওঁ বাৰু যিহেতু গসাও সংখ্যাকেইটা লিখি দিবা আৰু ব্ৰেকেটত দিয়া বেছি ভাল হয় 657 পূৰণ লসাগু কি সংখ্যা দুটাৰ গুণফল এতিয়া তুমি গসাওটো বহুৱা কি গসাও ন লসাগুটো আমাক উলিয়াবলৈ কৈছে গতিকে এনেকৈ লিখিম সংখ্যা দুটা লিখি দিম 306 পূৰণ কিমান হ'ব 657 গুণফল বুলি কৈছে এতিয়া তোমাৰ লসাগুটো উলিয়াবলৈ নটো কি হ'ব ইফালে যাবগে হৰণ হ'ব তেতিয়া এইটো সাইডে যেহেতু পূৰণ হৈ আছিলে সমান চিহ্নৰ বিপৰীত সাইডে গ'লে কি হয় চিহ্নটো বদলি হৈ যায় হৰণ কৰিবা 306 পূৰণ 657 সমান ন ইয়াতে চোৱাচোন তোমাৰ কি হ'ল ইয়াত 9টো 3 যাব আৰু ইফালে ওপৰত 306 আছে অংককেইটা যোগ কৰোচোন 369 এই সংখ্যাটোকোটো 3 যাব গতিকে ইয়াতে মই এতিয়া হৰণ কৰিম 3 3 গুণ 9 আৰু এইফালে কিমান হ'ব 3 গুণ 3 শূন্যটো আহিলে আৰু 3 গুণ 6 ঠিক আছে আকৌ 102 গুণ 3 যাব কাৰণ 1 যোগ 2 কৰিলে কিমান পাম 3 পাম সেইটো 3 গুণ 3 ইয়াতো 3 গুণ 9 দশৰ নগল থাকিলে 3 গুণ 12 34 পূৰণ 657 কৰিবা তোমালোকে ইয়াতে এইটো পূৰণ কৰিলে পাবা 22338 পূৰণটো তোমালোকে নিজে কৰিবা ঠিক আছে এনেকে তোমালোকে যদি গসাও দিয়ে লসাগু উলিয়াব পাৰিবা বা লসাগু দিয়ে গসাও উলিয়াব পাৰিবা কিন্তু সংখ্যাকেইটাও ধৰা লগত দিব লাগিব তেতিয়াহে পাৰিবা ঠিক আছে এনেকে ধৰণে তোমালোকে সমাধান কৰিব পাৰিবা এইটো মানে কি হ'ল তোমালোকে তো উৎপাদক বিশ্লেষণ কৰিও কৰিব পাৰা কিন্তু সেইটো নকৰিবা যিহেতু গসাওটো দিছে ন লসাগুটো উলিয়াবলৈ সদায় এই ফৰ্মুলাটো ইউজ কৰিবা এই ফৰ্মুলাটো পাহৰি নাযাবা বা লসাগু দিছে গসাওটো উলিয়াব পাৰিবা তেতিয়া তোমাৰ উৎপাদক বিশ্লেষণ কৰি কৰাৰ একো প্ৰয়োজন নাই এনেকে কৰিব লাগিব যেহেতু তোমালোকে এইটো চেপ্টাৰত এইটোৱে শিকিছা নতুনকে ফৰ্মুলা এইটো এপ্লাই কৰিবা নেক্সটটো চাওঁ এতিয়া নেক্সটটো কি দিছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই এতিয়া তোমালোকক মই এনেকুৱা এটা কৰাইছিলো উদাহৰণত 4 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নে নাই সুধিছিল 6 to the power n দিছে গতিকে আমি কেনেকৈ কৰিম তোমালোকৰ মনত আছে নে প্ৰথমে আমি লিখিছিল যে শূন্য অংকৰে যদি শেষ হয় তেন্তে অংকটো 5 বিভাজ্য হ'ব আৰু 5 বিভাজ্য হোৱা মানে কি উৎপাদক বিশ্লেষণত 5টো থাকিব লাগিব যদি নাথাকে মানে এইটো শূন্য অংকৰে শেষ নহয় গতিকে ইয়াতো আমি তেনেকৈ ধৰণে কথাখিনি অলপ বৰ্ণনা কৰি দিলে হয় এইটো লিখিবা আমি জানো যে যিকোনো সংখ্যা এটা শূন্যৰে শেষ হ'বলৈ হ'লে তাক 5ৰে বিভাজ্য হ'ব লাগিব লগতে মৌলিক উৎপাদক বিশ্লেষণত 5 সংখ্যাটো থাকিব লাগিব উৎপাদকীকৰণ বুলিয়ে লিখিছো উৎপাদকীকৰণত 5
সংখ্যাটো থাকিব লাগিব গতিকে আমি এটা কি কৰিম 6 টু দি পাৱাৰ n টো উৎপাদক বিশ্লেষণ কৰিম 6 টু দি পাৱাৰ n 6 মানে n টো ধৰা যিকোনো সংখ্যা আৰু 1 2 3 4 এনেকৈ স্বাভাৱিক সংখ্যা যিমান লোৱা আৰু 1 লোৱা 1000 লোৱা 100 লোৱা 1 লাখ লোৱা তোমাৰ কথা কিন্তু উৎপাদক বিশ্লেষণটোতে আমি গম পাই যাম যে শূন্য অংকৰে শেষ হ'ব নাই এটা 6 টো কি হয় মৌলিক উৎপাদক বিশ্লেষণ 2.3 হয় বেলেগটো নাথাকে ওপৰত টু দি পাৱাৰ n টো দিবা গতিকে ইয়াত আমাৰ 5 আহিলে জানো 5 নাই নহয় 5 নাই গতিকে শূন্য অংকৰে শেষ নহয় লিখিবা যেহেতু মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটো নাই মৌলিক উৎপাদকীকৰণত 5 সংখ্যাটো নাই গতিকে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে এনেকৈ লিখি দিলে হ'ব অকণমান তোমালোকে বৰ্ণনা কৰিবা উৎপাদক বিশ্লেষণটো দেখাবই লাগিব তাৰপৰা কথাটো অকণমান লিখি দিবা তেতিয়া ভাল হ'ব ইমানখিনি কৰিলে তোমালোকৰ এইটো হৈ গ'ল গতিকে আমি গম পালোঁ যে 6 টু দি পাৱাৰ n টো শূন্য অংকৰে শেষ হ'ব নোৱাৰে এনেকুৱা বেলেগ বেলেগ তোমালোকৰ টাৰ্ম দিব তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ কৰিবা তেতিয়া উত্তৰটো পাই যাবা ঠিক আছে এতিয়া আমি নেক্সটলৈ যাওঁ ইয়াতে কি দিছে 6 নম্বৰটো চোৱা ইয়াতে আমাক দুটা সংখ্যা দিছে হা এটা দিছে এইটো 7 * 11 * 13 + 13 আৰু ইয়াতো এটা ডাঙৰকৈ এনেকৈ পূৰণ কৰি দিছে আৰু আমাক মানে মানটো উলিয়াই দিয়া নাই সংখ্যা দুটা কিয় যৌগিক ব্যাখ্যা কৰে এটা যৌগিক ব্যাখ্যা কৰিবলৈ এতিয়া পাটিগণিত মৌলিক উপপাদ্যত আমি এটা কথা পাইছোঁ যৌগিক সংখ্যাবোৰক কি হিচাপত প্ৰকাশ কৰিব পাৰি মৌলিক উৎপাদকীকৰণ কৰিব পাৰি বুলি কৈছিলে মানে যৌগিক সংখ্যাবোৰ তাৰমানে কি মৌলিক সংখ্যাবোৰ এটা 2 টো কি উৎপাদক বিশ্লেষণ কৰিলে 1 আৰু সংখ্যাটো নিজে থাকে তাতকৈ বেছিয়ে মই উৎপাদক পানি নাপাওঁ নহয় কিন্তু 6টো 1 পূৰণ 6 কৰিলোঁ আৰু 2.3ও টো কৰিব পাওঁ মানে কি 1 আৰু সংখ্যাটো বাহিৰেও ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণত আমি আৰু বেলেগ বেলেগ সংখ্যাও পালোঁ সদায় প্ৰতিটো সংখ্যাৰ ক্ষেত্ৰতে 1 আৰু সংখ্যাটো পাবাই কিন্তু তাৰ বাহিৰেও যদি তুমি বেলেগো মৌলিক উৎপাদক পোৱা যেনেকৈ 2 আৰু 3 পালোঁ গতিকে এই সংখ্যাটো কি 6টো যৌগিক হ'ব তেনেকুৱা কিন্তু 2টো কি হ'ব মৌলিক কেলে ই 1 আৰু সংখ্যাটো নিজে তাৰ বাহিৰে তাৰ কোনো তোমাৰ মৌলিক উৎপাদক নাই এতিয়া আমি এই সংখ্যাকেইটাৰ ক্ষেত্ৰতো এই বস্তুটোৱে চেক কৰি চাম যে মৌলিক উৎপাদক উলিয়াব পাৰোঁ নেকি গতিকে মই প্ৰথম সংখ্যাটো লিখিছোঁ 7 * 11 * 13 + 13 ইয়াতে চোৱাচোন তোমাৰ এই পাৰ্টটোত এটা 13 আছে আৰু এইডোখৰত 13 আছে কমনটো ল'ব পাৰিম যেহেতু মৌলিক সংখ্যাও হয় আৰু মৌলিক উৎপাদক হিচাপতে দেখাব লাগিব কমন লৈ ল'লে ভিতৰত কি থাকিব 7 * 11 * 13টোতো লৈ ল'লো কি থাকিব 1 থাকিব আৰু এইফালেও কি থাকিব 1 থাকিব গতিকে ইয়াত 13 তাৰপৰা এইটোৰ ভিতৰত কি হ'ব পূৰণ কৰিলে 77 হ'ব আৰু এইটো 1 গতিকে এতিয়া কিমান হ'ব 77 + 1 78 ইয়াতে এই সংখ্যাটো মই উত্তৰটো উলিয়াই দিব নালাগে ইয়াত 13 পূৰণ 78 পাইছোঁ নে 13টো কি মোৰ মৌলিক সংখ্যা হয়নে নহয় গতিকে এই সংখ্যাটো তোমাৰ পূৰণ কৰি মই যিয়ে ডাঙৰ সংখ্যা নলওঁ বোলে 3028 কিবা ওলালে আৰু এনেকৈ 1 পূৰণ 3028 কৰি মই এটা পালোঁ এই উৎপাদক বিশ্লেষণ আৰু লগতে 13.78টো বা ভাঙিব লাগিব আকৌ তেতিয়াতো এইটো পাই যাম ন তাৰমানে কি মৌলিক উৎপাদক এটা মই পায়ে গ'লোঁ গতিকে ইয়াৰ পৰা মোক কি হ'ব কথাটো যে এইটো মোৰ এটা যৌগিক সংখ্যা হ'ব কাৰণ এটা মৌলিক উৎপাদক বেছি দেখালেও তোমাৰ সেইটো যৌগিক হ'লেই লগে লগে ইমানডোখৰ কৰিলে হ'ব ইয়াতকৈ বেছি তোমালোকে কৰিব নালাগে এতিয়া ধুনীয়াকৈ তোমালোকে এইটো লিখি দিলেই হ'ব লিখি দিলে মানে ইয়াত লিখি দিলে বাৰু ই যৌগিক কাৰণ অকণমান বৰ্ণনা কৰি দিব লাগে কাৰণ ইয়াৰ একৰ বাহিৰেও আন উৎপাদক আছে আন উৎপাদক মানে কি 13টোৰ কথা কৈছে গম পালানে 78টো বা ভাঙিব পাৰি সেইটো লৈ আমাৰ একো কথা নাই সেইটো কাৰণে মৌলিক সংখ্যাটো তেনেকৈ দিছিলে হৈ গ'ল এইটো তাৰপৰা নেক্সটটো চাওঁ নেক্সটটো তোমাৰ আছে 7 * 6 * 5 * 4 * 3 * 2 * 1 আৰু +5 আছে এই আচলতে মানে মৌলিক উৎপাদকটো কমন ল'বৰ কাৰণে দিয়ে থয় 5টো কমন ল'লে কি হ'ব 7 * 6 * 5 * 4 5টো নাথাকে চৰি 4 * 3 * 2 * 1 আৰু +1 থাকিব কাৰণ 5টোতো আমি লৈ ল'লোঁ তাৰপৰা এইডোখৰ তুমি পূৰণ কৰি নেদেখালেও হয় কিন্তু দেখাই দিলেও বেয়া নহয় এইডোখৰ পূৰণ কৰিলে তুমি পাবা 1824 + 1 এইটো কাৰণে পাবা 5 পূৰণ 182 তাৰমানে কি এই পাৰ্টটো বাৰু উৎপাদক বিশ্লেষণ হ'ব কিন্তু মই এইটো 5টো এটা মৌলিক উৎপাদক পায়ে গ'লোঁ নহয় এটা বেছিকৈ গতিকে মই এইটো লিখি দিম ই যৌগিক কাৰণ ইয়াৰ একৰ বাহিৰেও আন উৎপাদক আছে বুজি পালা এনেকৈ বোলো
তাৰপৰা এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ এইটো কি চোৱা এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুত লগ পায় তাৰমানে এনেকুৱা ঘূৰণীয়া ফিল্ড এখন আছে এইটো যিমানে ষ্টাৰ্টিং পইণ্ট ৰবি আৰু সোনিয়াই কি হ'ল একেটা টাইমতে একেটা দিশতে যাত্ৰাটো আৰম্ভ কৰি দিলে কিন্তু দুইটাকে এক পাক সম্পূৰ্ণ কৰিব লগা সময়টো বেলেগ নহয় এটাক লাগে 18 মিনিট এটাক লাগে 12 মিনিট এতিয়া আমাক কৈছে যে সিহঁতি যেতিয়া আৰম্ভ কৰিব তাৰপৰা এনেকুৱা আমাক মানে ন্যূনতম সময় আটাইতকৈ কম সময়টো উলিয়াব লাগে যোনটো সময়ত সিহঁতি আকৌ কোনোবা এডোখৰ জেগাত বোলে দুইটাই লগ হৈ লাগে এনেকুৱা এডোখৰ জেগাতে লগ হ'ল সেই টাইমটো আমাক উলিয়াব লাগে সেই যিকোনো জেগাত নহয় আৰম্ভণি বিন্দুটোত আকৌ কেতিয়া লগ লাগিব সুধিছে যেহেতু দুইটা টাইমটো বেলেগ বেলেগ গতিকে ধৰা কেইবা পাকো ঘূৰাৰ পিছতো লগ হ'ব পাৰে ন গতিকে আমাক টাইমটো সুধিছে এতিয়া এইটোতো আটাইতকৈ কম সময়তে উলিয়াব লাগিব আৰু কম বুলি কোৱাৰ লগে লগে আমি কি উলিয়াব লাগিব লসাগু তাৰমানে লঘিষ্ঠ মানে কি কম লসাগু উলিয়াব লাগিব ঠিক আছে 18 মিনিট আৰু 12 মিনিটৰ লসাগু উলিয়ালে তুমি উত্তৰটো পাই যাবা এতিয়া ইয়াতে আমি এতিয়া কৰিম এতিয়া লসাগুটো উলিয়াই দিলে উত্তৰটো পাবাই চোৱা কেনেকৈ কৰিম লিখিব পাৰা 18 মিনিট আৰু 12 মিনিটৰ লসাগুৱে হ'ব নিৰ্ণয় সময় এনেকৈ ধুনীয়াকৈ লিখি দিবা ঠিক আছে এতিয়া মই উৎপাদক বিশ্লেষণ কৰোঁ 18টো কি হ'ব 2 পূৰণ 2 × 18 হয় আৰু 9টো কি হয় 3 পূৰণ 3 2 × 6 6 × 18 আৰু 12টো 2 পূৰণ 2 4 হ'ল আৰু 4 × 12 এইটো হৈ গ'ল এটাকে লসাগুটো উলিয়াও লসাগুটো কি কমনটো আটাইতকৈ হাইষ্ট ল'বা এতিয়া 2 ইয়াত তোমাৰ এটা আছে ইয়াত দুটা আছে গতিকে দুটা থকাটো ল'ম আৰু ইয়াত 3 ইয়াতো আছে কিন্তু 3 হাইষ্টটো ল'ম 3 পূৰণ 3 অৰ্থাৎ 2 × 4 এইফালে 9 4 × 36 অৰ্থাৎ 36 মিনিট পিছত তেওঁলোক মানে আৰম্ভণি মিনিট লগ লাগিব গম পালানে এনেকৈ কৰিলে 36 মিনিট পিছত দুয়ো পুনৰ আৰম্ভণি বিন্দুত লগ লাগিব ঠিক আছে এইটো হৈ গ'ল এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ এটা ৰেজিমেণ্টত থকা সৈনিকবোৰ 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে ইয়াতো এই শব্দটোৱে ইউজ কৰিছে অতি কমেও তাৰমানে লসাগু উলিয়াব লাগিব এতিয়া তুমি লিখি দিলে হ'ব 15, 20 বা 25ৰ আৰু বুলি লিখা এইটো বাটো নহ'ব 20 আৰু 25ৰ লসাগুৱে হ'ব নিৰ্ণয় সৈনিকৰ সংখ্যা এনেকৈ লিখিম এতিয়া 15টো কি হ'ব তোমাৰ কৰিলে 3 পূৰণ 5 হৈ গ'ল 20টো 2 2 গুণ 4 4 5 গুণ 20 আৰু 25টো 5 5 গুণ 25 ঠিক আছে এতিয়া লসাগু লোৱা এটাকে লসাগুটো কিমান হ'ব তোমাৰ আৰু চোৱা ইয়াত 5 এটা আছে ইয়াত এটা আছে ইয়াত দুটা আছে গতিকে 5 পূৰণ 5 ল'ম আৰু বাকী আৰু গোটেইটা লিখা 2 পূৰণ 2 লোৱা আৰু 3টো লোৱা এক্সট্ৰা থকা গোটেইবোৰে লিখিব লাগিব গতিকে কিমানে 5 5 গুণ 25 2 গুণ 4 4 25 100 100 লগত 3 পূৰণ কৰিলে 300 এটাকে ৰেজিমেণ্টটোত কি হ'ব অতি কমেও 100 জন তোমাৰ সৈনিক আছে মানে গম পালা এনেকৈ ভালদৰে খালি শেষত লিখিবা কাৰণ আমাৰ লসাগু বিচৰা নাই ন সৈনিকৰ সংখ্যা বুলি কৈছে ধুনীয়াকৈ লিখি দিব লাগিব অতি কমেও 300 জন সৈনিক থাকিব ঠিক আছে এতিয়া আমি নেক্সটলৈ যাওঁ এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব মানে ধৰা এলাৰ্ম লগাইছা তুমি দুটা মোবাইলত এটা তোমাৰ 18 ছেকেণ্ডৰ অন্তৰালত গেপত বাজে আৰু এটাত 60 ছেকেণ্ডৰ গেপত বাজে এতিয়া ধৰা কোনোবা এটা এনেকুৱা সময় মিলি গ'ল যে দুইটা একেলগে বাজিলে তাৰ পিছত আকৌ নেক্সট ধৰা কোনটো টাইমত আমি একেলগে ঘণ্টাটা বাজিব সেইটো সুধিছে সেইটো আমাৰ আটাইতকৈ কম সময়ৰ ভিতৰতে উলিয়াব লাগিব গতিকে এইটোতো তুমি লসাগুৱে উলিয়াব লাগিব ইয়াতে ধুনীয়াকৈ লিখিবা 18 ছেকেণ্ড আৰু
60 ছেকেণ্ডৰ লসাগুৱে হ'ব নিৰ্ণয় সময় ঠিক আছে গতিকে এটা 18টো আমি ভাগ কৰিম কাৰণ 2 পূৰণ 3 পূৰণ 3 2 3 6 6 3 18 60টো কি হ'ব 2 পূৰণ 5 মানে 2 5 10 হ'ল আৰু 2 3 6 হৈ যাব এতিয়া আমি লসাগুটো উলিয়াও তেন্তে লসাগু কিমান হ'ব ইয়াতে আছে 3 দুটা আছে ইয়াতে কেইটা এটা আছে গতিকে 3 দুটা আহিব ফাৰ্স্ট তাৰপৰা ইয়াত 2 এটা আছে 2 দুটা আছে 2 দুটা আহিব তেন্তে আপুনি আটাইতকৈ বেছি ল'বা কমন বিলাকৰ আৰু এক্সট্ৰাকে থকাবোৰটো ল'ব লাগিব 5টো লৈ লয় ইয়াতে তোমাৰ কি হ'ব 2 2 4 4 5 গুণ 20 আৰু এইফালে 3 3 গুণ 9 20ৰ লগত 9 পূৰণ কৰিলে 180 এতেকে লিখিবা ঘণ্টা দুটা পুনৰ 180 ছেকেণ্ডৰ মূৰত একেলগে বাজিব ঠিক আছে এটুক মানে তোমালোকে এনেকুৱা নহয় যে ছেকেণ্ডতে উলিয়াবা মিনিট বা তোমাৰ এনেকে এইবিলাকলৈ নিব নালাগে তাতকৈ ওপৰ ৰাখি যেনেকে ধৰা ঘণ্টা এনেকুৱা বলে নিব নালাগে এতিয়া এইটোত এনে 180 ছেকেণ্ড মানে কিমান 3 মিনিট হয় 3 মিনিট নালাগে যিহেতু ইয়াত ছেকেণ্ডতে বিচাৰিছে ছেকেণ্ডতে উলিয়ালে হ'ব ঠিক আছে এইটো শেষ হৈছে তাৰপৰা আমি নেক্সটলৈ যাওঁ নেক্সট তোমাৰ কি দিছে চোৱা এটা এই অংকটো মোক কৰা আছিলে মই এবাৰ কাটি দিছোঁ তোমালোকৰ কাৰণে আকৌ কৈ দিম চাবা এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনতে সংগীতটো বজাব মানে কি হ'ল অনাতাঁৰ কেন্দ্ৰ মানে গম পাইছে ৰেডিঅ' ষ্টেচনবোৰৰ কথা কৈছে অসম সংগীতটো কোনোবাই 2 দিনৰ গেপত বজাই থাকে আৰু কোনোবা এটা চেণ্টাৰে 3 দিনৰ গেপত বজায় এতিয়া তেনেকেতো বজাই থাকে কিন্তু 30 দিনত মানে এনেকুৱা কিছুমান দিন পৰে যোনবোৰ দিনত ধৰা সিহঁতৰ বস্তুটো মিলি যায় মানে ধৰা বোলে বৃহস্পতিবাৰটো দুইটাই বজালে গেপত বজাই আছিলে কেতিয়াবা মিলি যায় এইটো কথা এতিয়া আমি উলিয়াব লাগিব এইটো তুমি কেনেকৈ উলিয়াবা এইটো কম দিনৰ ভিতৰতে এইটো উলিয়াব লাগিব গতিকে ইয়াতো লসাগুৱে উলিয়াব লাগিব এতিয়া 2 এতিয়া 2 দিন 2 2 2 পূৰণ 1 আৰু 3 2 কিমান হ'ব 3 পূৰণ 1 ঠিক আছে এতিয়া লসাগুটো উলিয়াবা লসাগু কিমান হ'ব লসাগু হ'ব তোমাৰ 1টো লিখা প্ৰয়োজন নাই 2 পূৰণ 3 যিহেতু মৌলিক সংখ্যা সেইটো হ'ব 6 এতেকে মানে কি হ'ল 6 দিনৰ মূৰে মূৰে মানে সিহঁতৰ সেই অসম সংগীতটো মিলি যায় একেটা দিনতে পৰি যায় বোলে বুধবাৰ পৰিলে কোনোবা দিন মঙ্গলবাৰ পৰিলে দুইটা কেন্দ্ৰতে বাজিব মানে তো আমি লিখিম এতেকে 6 দিনৰ মূৰে মূৰে সংগীতটো দুইটা কেন্দ্ৰই একেদিনাই বজাব বুজি পালা কিন্তু আমাক প্ৰশ্নটো সেইটো সোধা নাই আমাক সুধিছে যে 30 দিনত তোমাৰ এনেকুৱা মুঠতে কিমান বাজে 30 দিনত সুধিছে কিন্তু 6 দিনৰ গেপত বাজিব বুলিয়ে গম পালো গতিকে তুমি 30 দিনত কেইবাৰ বাজিব এই 6টোৱে যদি হৰণ কৰি দিয়া তেনেহ'লে কেইটা দিন বাজিব সেইটো ওলাই যাব এতেকে 30 দিনত মুঠতে দুইটা কেন্দ্ৰই একেটা দিনতে সংগীত বজাব সংগীতটো বজাব কেনেকৈ বজাব 30 হৰণ কৰি দিয়া 6 কিয়নো অৰ্থাৎ 5 বাৰ পৰিব গোটেই 30 দিনটোত মুঠতে গম পালানে এইখিনিতে আমাৰ এক্সাৰসাইজ 1.2 টো শেষ হৈছে তোমালোকৰ যদি কিবা ডাউট আছে কমেন্ট সেকশনত জনাব পাৰিবা ইয়াৰ পিছত আমি নেক্সট টপিকলৈ যাম